আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক ক'বলৈ গৈ আছোঁ একেবাৰে ভয়ংকৰ আৰু হৃদয় কঁপোৱা মানৱীয় বেদনাৰে ভৰা এটা বাস্তৱ ঘটনাৰ বিষয়ে। উত্তৰ প্ৰদেশৰ মেৰঠৰ পৰা এই কাহিনীটো, আৰু মেৰঠ চহৰৰ বিষয়ে আপোনালোক সকলোৱে জ্ঞাত। এইটো কেৱল ক্ৰাইম নহয়, কিন্তু এই যে কাহিনী যিটো আপোনালোক সকলোকে ক'ম, এইটো হৈছে এক মানসিক ভাঙন বা নিঃসংগতা আৰু এক পিতৃৰ অসীম মৰমৰ ভয়ংকৰ ৰূপ। গতিকে ভিডিঅ'টো আপোনালোক সকলোকে প্ৰপাৰলি শুনিব। নিশ্চয় এই ষ্টৰীৰ পৰা আমাক বা এই যি ইনচিডেণ্ট, এই যি ঘটনা, এই ঘটনাই আমাক বহুতো বস্তু বা বহুতো বিষয়ে শিকাব। সেয়েহে আপোনালোক সকলোৰ কাৰণে মই এই ভিডিঅ'টো বনাইছোঁ। এই যে ঘটনা হৈছে তাৰ কেন্দ্ৰবিন্দুত আছে প্ৰিয়ংকা বিশ্বাস নামৰ 34 বা 35 বছৰীয়া এজনী ছোৱালী বা শিক্ষিতা মহিলাই ক'ব পাৰিব আপোনালোকে, MA বা MTech কৰা ছোৱালী। তাই IT আৰু শিক্ষাৰ ক্ষেত্ৰত কাম কৰিও আছিল। এজন প্ৰতিভাশালী শিক্ষকো আছিল তাই। কিন্তু তেওঁৰ জীৱন একেবাৰে নিঃশব্দহে শেষ হৈ গ'ল হঠাতে। কিয় শেষ হ'ল, কি হ'ল তাইৰ লগত, কি কাৰণত এনেধৰণৰ পৰিস্থিতি, তেওঁ মৃত্যুবৰণ কৰিবলগীয়া হৈ আছিল। খবৰ অনুসৰি বিভিন্ন মিডিয়াত এইটো খবৰ প্ৰকাশ পাইছে যে তাইৰ মৃত্যু হৈছিল ডিচেম্বৰ 2025ৰ আৰম্ভণিতে। সম্ভৱতঃ কিবা এটা অসুখৰ কাৰণে মিডিয়াত মই শুনিবলৈ পাইছোঁ যে জণ্ডিছ হোৱাৰ কাৰণত মৃত্যু হৈছিল বুলি। সেইটো সময়ত ৰিপৰ্টত আহিব। তাইৰ সৈতে বাস কৰি আছিল তাইৰ নিজৰে পিতৃ উদয় ভানু বিশ্বাস। সেইজনৰো বয়স 75 বা 76 ইয়াৰ্ছ বুলি মিডিয়াত প্ৰকাশ পাইছে। আৰু সেই ব্যক্তিজনো অৱসৰপ্ৰাপ্ত শিক্ষা বিভাগৰ এজন কৰ্মচাৰীও আছিল। মাতৃৰ মৃত্যু হৈছে 2013 চনত ছোৱালীজনীৰ। তাৰপিছত পিতৃ আৰু জীয়েক দুয়ে একেবাৰে নিঃসংগ জীৱন কটাই আছিল, মানে একেবাৰে অকেলে, প্ৰিয়ংকাই আৰু তাইৰ পিতৃ। কোনো যোগাযোগ নাই, বাহিৰৰ মানুহৰ সৈতে কথা কম, মানে অকলশৰীয়া হিচাপে তেওঁলোকে বাস কৰি আছিল সেই মেৰঠ স্থিত যিখন ঘৰত আছিল। তেওঁ এটা নিস্তব্ধ ঘৰ আছিল, এটা নিঃসংগ পৰিয়াল, কোনো মানুহৰ লগত সংগ নাই, যোগাযোগ নাই, এনেধৰণৰ তেওঁলোকৰ জীৱন গৈ আছিল। হঠাৎ প্ৰিয়ংকাৰ মৃত্যু হোৱাৰ পিছত, প্ৰিয়ংকাৰ যেতিয়া মৃত্যু হৈছিল, তেতিয়া সাধাৰণতে কি হয়, যেতিয়া মানুহৰ মৃত্যু হয়, যেনে প্ৰিয়ংকাৰো মৃত্যু হৈছিল, পৰিয়ালৰ লোকক জনোৱা হয় বা অন্ত্যেষ্ট ক্ৰিয়া যিটো আছে, যিখিনি কাম আছে, সেইখিনি কৰি পেলাই মানুহজনক মৃত্যু হিচাপে তেওঁক যিখিনি ধৰ্মীয় ৰীতি ৰিৱাজ আছে সেইখিনি পালন কৰি সেই হিচাপে জ্বলোৱা হওক বা যি কৰা হয়। কিন্তু এই ক্ষেত্ৰত একোৱেই কৰা নহ'ল। কিন্তু সেই ছোৱালীজনী বা সেই প্ৰিয়ংকা, পিতৃজনে সেইটো মানি ল'ব পৰা নাছিল যে প্ৰিয়ংকাৰ মৃত্যু হৈছিল বুলি। আৰু মৃতদেহটো খাটৰ ওপৰত তেওঁ ঘৰৰ ভিতৰতে ৰাখি দিছিল, ৰুমৰ ওপৰত এখন কাপোৰেৰে ঢাকি ৰাখি দিছিল। আৰু এতিয়াও তাই শুই আছে বুলি সেইটো ভাৱনা চিন্তা কৰি আছিল সেই মানুহজনে, মানে পিতৃজনে, প্ৰিয়ংকাৰ দেউতাই। এইটো কেৱল আচৰণ নহয়, কিন্তু এইটো হৈছে ডিনায়েল, অস্বীকাৰ, মানে মানিব পৰা নাই যে তেওঁৰ ছোৱালীৰ মৃত্যু হৈছে। ডেফিনেটলি অস্বাভাৱিক কথা, কিন্তু সময় পাৰ হৈ গ'ল। এনেধৰণৰ মৃত্যু হোৱাৰ পিছত 1 মাহ, 2 মাহ, 3 মাহ, এনেকৈ 5 মাহলৈকে গুচি গ'ল। কিন্তু সেই ঘৰতে কংকাল আকাৰে পৰি আছে প্ৰিয়ংকাৰ দেহটো। এই সময়ত কি হৈছিল জানেনে? এটা ভয়ংকৰ ৰূপ হৈছিল। দেহটো সম্পূৰ্ণৰূপে পচি গ'ল, কংকালত পৰিণত হ'ল। খবৰ অনুসৰি কেৱল তাইৰ ভৰি দুটাই অলপ অংশ বাকী আছিল, নহ'লে গোটেই বডিটো, গোটেই শৰীৰটো একেবাৰে টোটেলি গেলি পচি গ'ল। এনেধৰণৰ যেতিয়া চিটুৱেশ্যন হ'ল, প্ৰিয়ংকাৰ পিতৃয়ে তাইৰ দেহটোৰ ওপৰত
এই যি অংশ আছিল বডিত, সেই অংশটোক পিতৃজনে পাৰফিউমেৰে ছটিয়াইছিল যাতে কোনো ধৰণৰ গোন্ধ নোলাওক। প্ৰতিদিনে মৃতদেহটোত পাৰফিউম স্প্ৰে কৰি আছিল প্ৰিয়ংকাৰ পিতৃ। কিয় কৰি আছিল জানেনে? দুৰ্গন্ধ নোলাবৰ কাৰণে, বাহিৰৰ মানুহে গম নাপাবৰ কাৰণে এনেধৰণৰ কৰি আছিল, গোন্ধটো লুকুৱাবৰ কাৰণে। আৰু হয়তো নিজকেও তেওঁ ভৰসা দিবলৈ যে এই কামটো তেওঁ কৰিছে। কিন্তু সময়ত লক্ষণীয়, এতিয়ালৈকেও তদন্তত চলি আছে, সেইটো পিছত বুজা যাব। আৰু মোৰ জীয়েক এতিয়াও মোৰ কাষতে আছে বুলি তেওঁ ধাৰণা হয়তো কৰি আছে। সেয়েহে এই যিবিলাক ঘটনা, সেইবিলাকে এটা আমাক শিক্ষা দিয়ে। সঁচাকে এইবিলাক বিষয়ৰ ওপৰত আমাৰ জনা শুনা দৰকাৰ, এই কাহিনীবিলাকো আমাৰ শুনা দৰকাৰ। তাৰপিছত জানেনে, সেই ঘৰটোত তলা মাৰি দিলে তেওঁ আৰু হৰিদ্বাৰলৈ গুচি গ'ল কিছুমান মাহৰ বাবে। মানে 1 মাহ বা 15 দিন বা 2 মাহৰ কাৰণে গুচি গৈছিল তাতে, সেই 5 মাহৰ ভিতৰত। এই সময়ত ঘৰটো সম্পূৰ্ণৰূপে বন্ধ আছিল। কাকো একো সন্দেহো নহ'ল মানুহজন ঘৰত নাই, ঘৰটো তলা ওলমি আছে। কোনো মানুহেওতো সন্দেহ কৰিব নালাগে, তেওঁ গুচি গ'ল, হয়তো কিবা কামত গৈছে, গাঁৱত গৈছে, এনেকৈ হ'ব পাৰে। শুনামতে মানুহজন ৱেষ্ট বেংগলৰ জন্ম, তাতে আছিল। গতিকে সেইটো পিছত লক্ষণীয় হ'ব। কিন্তু সত্য সদায় লুকাই থাকিব নোৱাৰে। আত্মীয় স্বজনে সন্দেহ কৰিলে, ওচৰ পাজৰীয়া যিবিলাক মানুহ আছে তেওঁলোকে সন্দেহ কৰিলে, তেওঁলোকে খুজিবলৈ আৰম্ভ কৰিলে, বিচাৰিবলৈ আৰম্ভ কৰিলে যে ক'ত ছোৱালীটো, প্ৰিয়ংকা ক'ত আছে। শেষত পিতৃজনক এখন চাহ দোকানত বিচাৰি পোৱা গ'ল। সেই প্ৰিয়ংকাৰ দেউতাকক মেৰটৰ এখন চাহ দোকানত বিচাৰি পোৱা গ'ল। আৰু তেওঁ প্ৰথমে মিছা ক'লে জীয়েক চিকিৎসালয়ত আছে, কিন্তু পিছত তেওঁ সঁচা কথা স্বীকাৰো কৰিলে যে তেওঁৰ ছোৱালীৰ মৃত্যু হৈছে বুলি আৰু ঘৰতে আছে। পুলিচ আহিল, ঘৰৰ তালা ভঙা হ'ল, আৰু যি দেখা গ'ল সেইটো ভয়ংকৰ দৃশ্য। সেইটো ক'বলগীয়া কোনো ভাষা নাই, একেবাৰে ভয়ংকৰ দৃশ্য, যিটো এটা অভাৱনীয় পৰিস্থিতি। হাতৰ ওপৰত কংকাল, ঘৰ ভৰ্তি আৱৰ্জনা, আৰু একেবাৰে নীৰৱতা। গোটেই ঘৰখন, কোনো মানুহ নাই, একেবাৰে জংঘলৰ নিচিনা পৰি আছে। সেই যে অৱস্থা, সেইটো পুলিচেও দেখি নিজৰ মন কি হৈ গ'ল এনেকুৱা অৱস্থা। ওচৰ পাজৰৰ মানুহৰ প্ৰেছ বাৰ্তাত মানুহে জনালে যে সেই প্ৰিয়ংকা বা তেওঁৰ দেউতাৰ মানুহৰ লগত যোগাযোগ কম আছিল। বৰ্তমান পিতৃজনক জেৰা কৰা হৈ আছে, পুলিচে পিতৃজনক লৈ পেলাই জেৰা কৰিছে। মৃতদেহটো পোষ্টমৰ্টমলৈ পঠোৱাও হৈছে, আৰু মৃত্যুৰ কাৰণ তদন্ত কৰি থকা হৈ আছে। সেইটো লক্ষণীয়। পৰৱৰ্তী সময়ত ইনচিডেণ্টটো কি আহে সেইটো পুলিচৰ ৰিপৰ্টৰ ওপৰত ভিত্তি কৰি পুলিচে সকলো দিশ চাবলৈ আৰম্ভ কৰিছে, প্ৰাকৃতিক মৃত্যু নে আন কিবা হৈছে। তো এই কাহিনীবিলাকৰ ওপৰত বা এই ষ্টৰিবিলাকৰ বা এনেধৰণৰ ইনচিডেণ্টৰ ওপৰত আমি এনালাইচিছ কৰিলে বিভিন্ন ধৰণৰ ইম্পৰ্টেণ্ট কিছুমান ভেলু আমাৰ আগত আহে, যিবিলাকে আমাক শিক্ষা দিয়ে। প্ৰিয় বন্ধু বান্ধৱীসকল, আপোনালোকে কমপ্লিটলি যদি এই ভিডিঅ'টো চাইছে, ভিডিঅ'টোত এটা লাইক কৰিব। আৰু এই ঘটনাটো কেৱল ক্ৰাইম নহয়, কিন্তু এইটো হৈছে মানসিক স্বাস্থ্যৰ এক ডাঙৰ উদাহৰণ, যাক আমি গ্ৰীফ ডিছঅৰ্ডাৰ বুলি কোৱা হয়, বা আইচলেশ্যন, নিসংগতা বা ডিপ্ৰেশ্যন, তেনে ফলতো হোৱাৰ সম্ভাৱনা আছে বুলি মানুহে কৈ আছে। এনে অৱস্থাত মানুহে এই বাস্তৱক মানি ল'ব নোৱাৰে, যদি মানুহৰ মাইণ্ডটো এনেধৰণৰ ওপৰত থাকে। ছ'চিয়েলি বিভিন্ন ধৰণৰ মেছেজ, বিভিন্ন ধৰণৰ কথা বতৰা সামাজিক মাধ্যমত আমি বৰ্তমান দেখিবলৈ পাই আছোঁ সেই ঘটনাৰ ওপৰত। এই ঘটনাই আমাক কি শিকালে? সঁচাকে আমাৰ ওচৰৰ মানুহ যিবিলাক থাকে, ওচৰৰ মানুহবোৰৰ লগত খবৰ ল'ব লাগে। এনেকৈ যদি থাকে, মানুহৰ খবৰ ল'ব লাগে। এনেধৰণৰ বেছিদিন যদি ঘৰত দুৱাৰ বন্ধ কৰি ক'ৰবাত যায়গৈ, খবৰ ল'ব লাগে। বিশেষকৈ বয়সস্থ জ্যেষ্ঠ মানুহ যিবিলাক থাকে তেওঁলোকৰ খবৰ ল'ব লাগে। যিসকল একেলগেই থাকে তেওঁলোকৰো খবৰ ল'ব লাগে। কেতিয়াবা কাৰোবাক সম্পূৰ্ণ একদম অকলে এৰিব নালাগে, ওচৰ পাজৰৰ মানুহৰ লগত যোগাযোগ থাকিব লাগে বা যোগাযোগ কৰিব লাগে। বন্ধুসকল, এই ঘটনাটোৱে আমাক বা আপোনালোককে কি শিক্ষা দিলে?
বা কি ভাবিলে সঁচাকে এক মৰ্মান্তিক ঘটনা, এটা দৃশ্যনীয় ঘটনা আপোনালোকে কমেণ্টত আমাক জনাব পাৰে। ৱেলেছ অসম ইউটিউব চেনেলৰ হোৱাটছআপত আৰু ইমেইলত মোলৈ প্ৰেৰণ কৰিছে এই যে ষ্টৰী, এই ষ্টৰীটোৰ বিষয়ে ভিডিঅ' বনাবৰ কাৰণে। প্ৰীতমে মোলৈ মেছেজ কৰিছিল উত্তৰ প্ৰদেশৰ পৰা, আৰু এই হৰিদ্বাৰত তেওঁ আছিল, আৰু এই কাহিনীটো বহুতো মানে ভাইৰেল হৈ আছে, বা বহুতো মানুহে এই বিষয়ে চাৰ্চ কৰি আছে। আৰু সঁচাকে এই যিটো 5 মাহ ধৰি জীয়েকৰ মৃতদেহৰ সৈতে পিতৃয়ে মেৰঠৰ হৰিদ্বাৰৰ এই যে কেছ, সেই কেছটোৰ বিষয়ে মানুহে মানে শুনিব লাগে, কাৰণ ইয়াত বহুতো বস্তু আমাক শিক্ষা দিছে। এক দিশত যদি আমি চাবলৈ যাওঁ, ছোৱালীজনীৰ মৃত্যু, আৰু 2 নম্বৰ সেই পিতৃজনৰ লগত যি ইনচিডেণ্ট, সেই ছোৱালীজনৰ হিচাপত এটা শ্বকিং। সেইকাৰণে আপোনালোক সকলোৰ কাৰণে এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। এনেধৰণৰ আপোনালোকে কমেণ্ট কৰিব আমাৰ ভিডিঅ'ৰ তলত, নিশ্চয় আমি আপোনালোক সকলোৰ কাৰণে এনেধৰণৰ ইনচিডেণ্টৰ ওপৰত ভিডিঅ'বিলাক বনাবলৈ চেষ্টা কৰিম। ধন্যবাদ। পৰৱৰ্তী সময়ত নতুন এটা ভিডিঅ'ত লগ পাম। জয় অসম।